বন্ধন গোটৰ মেনেজাৰ আহিছে পইচা বিচাৰি পেলাই বৰ ডাঙৰ কথা হ'ল দেই ছোৱালী বন্ধন গোটৰ মেনেজাৰ আহিছে মেনেজাৰ যদি আমাৰ ঘৰত সোমাই নহয় মা নাই বুলি কবি দেই মই বিচনা তলত লুকাই থাকোঁগে হা তই মানে আকৌ ধাৰ কৰিলেও মেনেজাৰ আহি পদূলি মোক পালেহি মুঠতে মেনেজাৰ আহিলে মা নাই বুলি কবি মা আহিলে নাই বুলি কবি দেই মেনেজাৰ আহিলে মা নাই বুলি কবি মা বুলি আজি এসপ্তাহে বুলি ঘৰতে নাই দেউতাৰ লগত কাজিয়া লাগি কেনিবাটো ওলাই গ'ল হেৰে কবি বাইদেউ কোননো বাইদেউ কোননো বাৰু এই বন্ধন বেংকৰ পৰা আহিছোঁ আমাৰ মা নাই নহয় কিবা মা নাই মানে মা আজি কিস্তি দিবলৈ আছে যোৱা মাহো নাই দিয়া মই সেইবোৰ নাজানো নহয় মা নাই মা কালিয়ে গ'ল সেই মামাহঁতৰ ঘৰলৈ গ'ল মামাহঁতৰ বিয়া আছিলে এতিয়া মামাৰ ঘৰলৈ গৈছে ক'ত গৈছে সেইটো নহ'ব নহয় কিস্তি তুমি হ'লেও দিব লাগিব মই ক'ৰ পৰা দিম এতিয়া মই নিজে বিকি দিলেহে হ'ব নিজৰ দেহটো সেইটো কথা নাই তোমাৰ দেহা বিক্ৰী কৰা মুঠতে পইচাটো দিয়া মই এইবোৰ নাজানো নহয় বৰ ডাঙৰ কথা হ'ল পাই আমাৰ মাজনী যে কেলে এনেকুৱা বাৰু টেটুগুৰিলৈকে এসোপামান ধাৰ কৰি লগাই দিব মই সেইবোৰ নাজানো পিছতে আমাৰ মা আহিলে আহিব এতিয়া নাই আমাৰ মা গম পায়নে মুঠতে পইচা নিলে মই ইয়াৰ পৰা নাযাওঁ পইচা দিবই লাগিব হ'ব বাইদেউ আজি পইচা কিবা এটা কৰি দিবই লাগিব আপুনি নহ'লে মই নাযাওঁ ইয়াৰ পৰা খোৱা আপুনি পইচা আমাৰ মাক দিছিলে নে মোক দিছিলে হে মই সেইবোৰ নাজানো দে পইচা চোৱা কথা মই এইবোৰ সেই দুদিন থাকিব এইবোৰ জহনি লগাব বাপেক শুনকচোন কালি আকৌ গঁৰালৰ পৰা পাৰ একদম এযোৰ দিছে দেই হেঁপাহে আজি যদি কেনেবাকে পাৰ নিয়ে আপোন আকৌ আহি পেলাই মই একদম মুচৰি পেলাম আকৌ পাৰ মুচোৱাৰ আগতে ইমান ধুনীয়া পাৰ সঁচাকে পাই কালি এযোৰ নিলে মনটো বেয়াই লাগিছে মৰম লগা পাৰ এজনী কলি আৰু এজনী বগী আইঅ কেনেবাকে যদি এইযোৰ পাৰ নিবলৈ হয় মই আকৌ বাপেকক সুদাই ভাত নোখোৱা শুনিছেনে বাপেক এই পাৰকেইটা কিন্তু চাই থাকিব দেই মই সেই বা ল'ৰালে এই ছোৱালীজনী কাননি চুকত চাবলৈ যাওঁ নহ'লে আকৌ মই ভাল দিমি নহয় কেনেবাকে যদি পাৰ নিবলৈ হয় ঠিকছে দিমি আকৌ মেনকা পৰহিলে সেই বিজেপি মিটিং আছে যাবি এইবাৰ ভোটটো আৰু জানই নহয় আৰু কৈয়ে থৈছো আৰু 10,000 টকা মোৰ কাৰণেহে পালি গোটত নোসোমা বুলি কৈছিলি নহয় মইহে টানি আজি সোমোৱালো এতিয়া একদম গিয়ে ঘৈণে ফূৰ্তি কৰ আৰু ক'ত যায়নো আপুনি এই বা ঘৰপা আহোগে হেও এই বা ল'ৰাটো একদম ছোৱালীক চায়ে আছে গম পায়নে সেই পচন্দ হোৱাই নাই এই টেপাই চুকৰ হেনো খুৰীদেউ সেই জীয়েক বুলি এজনী আছে হেনো সেই চাই আহোগেচোন ই যদি অথনি আহিম বুলি ক'লে এতিয়ালৈকে অহা নাই তাৰ ধুন পেচ মাৰি আছে আকৌ গিয়েকে যোগালি কৰিলে কি হ'ব যিখন ধুন পেচ ওলাই মই অশান্তি লাগিছেগে খাই গৈ আকৌ এতিয়া মোৰ ভোকেই লাগিব ইমান দেৰি হৈছে পোৱাহি নাই আমাৰ এই ভনীজনী এজনী ৰাম বৈ যাওঁ আৰু অকণ চলিয়াই তেতিয়াহে গাঁও মানুহে তোক ক'বলৈ সাহস অকণ পায় থনি পৰা ৰৈ আছো ইমান দেৰি কৰিব লাগে নে তই হা বৈ এইবাৰহে যাতে আমাৰ ডাঙৰ কোণাটোলে আৰু ফিটিং হ'লে হয় ছোৱালীজনী দেই বৈ কাপোৰটো ভালেই লাগিছে তই এখন কি পিন্ধি আহিছ ছোৱালী চা তই যদিও সেই তোৰ মতাই হাজিৰা কৰে তই সেই হাজিৰা কৰা ঘৈণীয়েক যেন নালাগে আকৌ এতিয়া তাহাঁতৰ ঘৰত হাজিৰা কৰে বুলি নকওঁ মোক এতিয়া মমে অকণ তেলো দিব লাগিব নহয় মোৰ মতাই চাকৰি কৰে বুলিয়ে কওঁ তই অনা বছৰ ছোৱালী বাদ দে দেখিলেও গম পালেও কওক হয়নে ফুটনি এখন মাৰিব লাগিব বৈ যাওঁ বৈ মাৰিবি ফুটনি কিন্তু তোৰ ফুটে কাপোৰে কাৰণে কিবা বেচাজনী নিচিনা লাগিছে নাই লগা পাই তোকহে ভাল লাগিছে বৈ আইঅ আজিকালি যদি ছোৱালী আনিবলৈ ষ্টেণ্ডাৰ্ডত নেযাওঁ ছোৱালী কেতিয়াও নিদিয়ে সেই ঘৰ হেনো শুনিছো হেনো গাঁৱৰ একদম ভিতৰত গয়া মই সেইটো কাৰণে মই ষ্টেণ্ডাৰ্ডত নিছো অকণমান আকৌ তেল দিব লাগিব নহয় নেজানো ফটা মুখখনে জিতি নেগাবিগে আকৌ নেগা হৈ গ'ল কিন্তু ঘৰখন ধনী বুলি কম আকৌ দেই মই আকৌ ধনী বুলি কম মই দুখীয়া বুলি নকওঁ ছোৱালী চাইহে আনিম দেই ছোৱালী একদম দেখিবলৈ ধুনীয়া হ'ব লাগিব মাকজনী হেনো কথা শুনিছো হেনো মাকজনী বৰ ওপৰত কথা সৰু নেকলেট কেইটামান দিম ই হ'ব তই লোকক নেকলেট কৰিবগে নালাগে নিজে কৈ গিয়া হাজিৰা কৰে পিন্ধি আহিছে গোটেই অভে চাইনিজনী হ'ব যাওঁ বা মুখখন চুকাব এখন বিয়া দিব লৈছে এতিয়া মই বিয়া নোসোমা বুলি ভাবিছো একদম অকণো মন নাই এইবোৰ কোনো ল'ৰা চাইছে এইবোৰ আগগুই নাইকিয়া ল'ৰাবোৰ বিয়া দিব লৈছে এইবোৰ আগগুই নাইকিয়া নহয় দেই আগগুই নাইকিয়া নহয় মাকক দেখি পেলাই গম পাবি নহয় কিমান একদম মাক কেনেকুৱা হ'ব দেখি নহয় চাম নহয় কেনেকুৱানো এইবোৰ মোৰ যে অকণো একদম বিয়া হ'বলৈ মন নাই বিয়া হ'বলৈ মন নাথাকিলে নহ'ব নহয় বুঢ়ী হবি নেকি ঘৰত বুঢ়ী হৈ থাকিবি এতিয়া কিবা মোৰ বিয়া হ'বলৈ হৈছে নেকি কিবা হ'লেও মই জীৱনক ইমান ভাল পাইছিলো মই এতিয়া জীৱনৰ ভাগৰ কি হ'ব বাৰু লাইফটো জীৱনে খুৱাব পাৰিব নেকি তোক জীৱনে খুৱাব পাৰিব পাৰিব সি পাৰিব এইজনী বাপেকৰ জাঙিয়াতে সোপা মাৰি থৈ এইজনী কেইজনী এইবোৰ কি দিছ বোলে জীৱনে খুৱাব পাৰিব তোক মই তাকে ভাল পাওঁ মই সৰুৰ পৰা একদম তাকে ভাল পাই আছো আকৌ মই বেলেগ এটালৈ কেলে যাম আকৌ জীৱনে গোটেই মদ খাই মাককে আহি পেলাই মাৰেহি বিয়া পতা দুদিনৰ পিছত ঘৈণীয়েকৰ ওপৰত মই গোটেই উপদ্ৰৱ কৰিবহি এতিয়া জীৱনৰ ভাল পায় তাই
মই সেই বিয়া দি দিলোহেঁতেন নহয় ইমান সোনকালে জীৱনৰ লগতো সেই লেটি পেটি কাৰবাৰৰ কাৰণে মই তোক বিয়া দি দিবলৈ তই এনেকুৱা কথা নকবি দে জীৱনৰ লগত মই আজিলৈকে এইকণৰ পৰা সেইকণলৈকে ওলাই নাযাওঁ তইচোন যে ওলাই যাবলৈকে নিদিয়চোন এতিয়া হে এতিয়া ক'ৰ পৰা ক'ৰ এইবোৰ ল'ৰা চাই দিছ আগবুই নাই এতিয়া মই বিয়া নহওঁ দেই মই কৈছো একদম বিয়া একদম কেঞ্চেল কৰি দিম মই ফালমূৰীয়া চট দাঁত ভাঙি দিম দেই আগতে আমি মায়ে দেউতাই যালৈকে দিছিলে তালৈকে আহিলো দেই ইমানেই ভেদেঙি আছিলো সেইজনী মাকৰ যে এনেকুৱা এজনী ছটাই পাখৰি ছোৱালী যে এতিয়া কি তই সেই এনেকুৱা কিবা হেৰি অদ্ভুত টাইপৰ ল'ৰা কাৰণেও তই মোক বিয়া দি দিবি কিবা অদ্ভুত টাইপ নহয় ল'ৰাটো দেখিবলৈ বেয়া হলেই নহব নহয় তাৰ স্বভাৱ চৰিত্ৰ গোটেহে সংসাৰ তই ৰূপে কি কয় বোলে মোৰো যৌৱন আছে মোৰোতো ভাল ল'ৰা এটালৈ বিয়া হ'বলৈ মন যায় যৌৱন খালি মই একদম দুচেও কৰিম তই মাৰৰ লগত হেৰি লাগি নাথাকিবি যিটোলৈ বিয়া দিছো সেইটোলৈকে বিয়া সোমা মই চাবিচোন মই সেই জীৱনলৈ আজিয়ে ৰাতি পলাই গুচি যাম তই কি কৰ চাম নহয় যাচোন বাৰু তই যা তোক মই শিকলি লগাই যদি গছত বান্ধি যদি আমলৈ পৰুৱা বাঁহ মেলি দিব গুচি যাম মই চাবিচোন গুচি যাম মই চা এই আবুল তাবুল নাকাবি দেই তোক চাবলৈ এতিয়া ল'ৰা মাক আহিব এতিয়া সেই দুজনীকে মানুহ আহি আছে এতিয়া পাবহি হ'ল এই পুৱা আগমুহূৰ্তত তই এনেকুৱা উল্টা পুল্টা কথা নকবি আগতে মই ঠাঁচ চৰিয়াম আকৌ মই কি কৰিব লাগে এতিয়া কি কৰিব লাগে দৰা চোৱা মাক আহিছে হেৰি আহিছে মই কি কৰিব লাগে আদৰিব লাগে নেকি তেহেঁতক আদৰিব লাগিব ভালকে কথা পাতিব লাগিব মুঠতে দৰা মাকক দৰা বোলে সেই মাহীয়েক নে পেহীয়েক কোনোবা আহিছে সেইজনী যদি পচন্দ হয় নহয় অহা মাহলৈ বিয়াখন ঠিক কৰি দিব লাগিব মই বিয়া নহওঁ দে মোক কৈ দিম মই আগতে কৈ দিম মই বিয়া কেতিয়াও নহওঁ মই তই জনবস্তি দিলেও নহ'ব মই তহঁতি ঘৰতে বদনাম উলিয়াবি তহঁতি ঘৰতে বদনাম উলিয়াবি মই তহঁতৰ কথা নেজানো মোৰ চকুতে ধৰি মাৰিছ তই গম পোৱা নে পাখৰি হ'ব তোৰ ককায়ৰ জীয়েকৰ কাছে বদনাম ওলাইছিলে তেতিয়া কি হৈছিলে তোৰ নিজৰ ছোৱালীজনীৰ কথা এতিয়া বদনাম উলিয়াবলৈ আহিছ যে তই এতিয়া বেলেগ সাংঘাতিক একদম নামক পালোহি ইফালে খুলি নামক আৰু এটা কথা ছোৱালী ঘৰত মই ষ্টেণ্ডাৰ্ডত কথা ক'ম ড্ৰাইভাৰ দা এই পইচাটো আহিহে দিমি দেই আপুনি এইখিনিতে ৰখি থাকক বাইদেউ আহক